নমস্কাৰ, মই সঞ্জীৱ কোচ জিলাৰ সভাপতি আক্ৰাছো। মোৰ মাজত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উত্তম বৰুৱা ডাঙৰীয়া, সাংগঠনিক সম্পাদক সন্তোষ ৰায় ডাঙৰীয়া, জিলাৰ সাংগঠনিক সম্পাদক নৱদেৱ ডাঙৰীয়া আৰু ঢালিগাঁও আঞ্চলিকৰ মোৰ কৰ্মকৰ্তাসকল। জয়তে চদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু 11টামান জাতীয় সংগঠনৰ সহযোগত 9 তাৰিখে হৈ যোৱা বিশাল গণসমাৱেশৰ যি জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সঁহাৰি আমি চদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। বিশেষভাৱে ধন্যবাদ জনাইছোঁ বঙাইগাঁও জিলাৰ প্ৰত্যেকটা প্ৰান্তৰ পৰা ওলাই অহা আন্তৰিকতাৰে ওলাই অহা জাতিৰ চেণ্টিমেণ্ট ধৰি ৰখা জনগোষ্ঠী সামাজিকভাৱে অৰ্থনৈতিকভাৱে আৰু ৰাজনৈতিকভাৱে জড়িত থকা যিখিনি ব্যক্তি জাতি হত্যাৰ ক্ষেত্ৰত যি সিহঁতৰ চেতনা ঘূৰি আহিছে আৰু আন্তৰিকতাৰে বিশাল গণসমাৱেশত সিহঁতক সহযোগ কৰিছে। আমি এই চেগতে সকলোলৈকে চদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ থাকিল। অনাগত দিনত জাতি হত্যাত যাতে শক্তিশালী ৰূপত আমি জাতীয় সংগঠনৰ আক্ৰাচুক যাতে শক্তিশালী ৰূপত ধৰি ৰাখিব পৰা যায়। আমাৰ জনগোষ্ঠীৰ সমস্যাটো সমাধান নোহোৱালৈকে আমাৰ জনগোষ্ঠীৰ ৰাইজে জাতীয় সংগঠন আক্ৰাচুক অনাগত দিনলৈকে যাতে সহযোগ কৰে, তাৰ কাৰণে মই চদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ জনাইছোঁ বঙাইগাঁও জিলাৰ লগত, বঙাইগাঁও জিলাখনৰ লগত আমাৰ জড়িত থকা আমাৰ যিবিলাক জনগোষ্ঠীয় শুভাকাংক্ষী ব্যক্তি, ধন্যবাদ জনাইছোঁ সিহঁতক। সিহঁতে আন্তৰিকতাৰে যি ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতে হওক বা পৰ্টেল ক্ষেত্ৰতে হওক সিহঁতে যি ধৰণৰ আলোড়ন সৃষ্টি কৰিছে এই বিশাল গণসমাৱেশৰ আয়োজন কৰাৰ ক্ষেত্ৰত তেখেতসকলক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ চদৌ বঙাইগাঁও জিলা কোচ ছাত্ৰ সন্থাৰ জিলা কমিটিৰ অন্তৰ্গত আঞ্চলিক সভাপতি সম্পাদক, মহিলা সমিতিৰ সভানেত্ৰী সম্পাদিকা, জিলা পৰ্যায়ৰ সকলো বিষয়ববীয়াসকলক। অনাগত দিনত সংগঠন শক্তিশালী ৰূপত যি ব্যৱস্থাপনা কৰা হয়, ঘোষণা কৰা হয় আন্দোলন কাৰ্যসূচী, সকলোৱে যে আন্তৰিকতাৰে চদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগ কৰে তাৰ কাৰণে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।